2026 কংগ্ৰেছে চৰকাৰত আহিব নোৱাৰে কাৰণ দুটা। এটা হৈছে নিজৰ পৰিয়াল কেন্দ্ৰ কৰি ৰাজনীতি কৰা, আনটো হৈছে কেৱল মাত্ৰ মিয়াক লৈ ৰাজনীতি কৰা। মিয়াক ৰাজনীতি কৰিব পাৰে, মিয়াৰ পৰা ল'ব পাৰে, মিয়াক দিব নোৱাৰে। তেখেতৰ ভুলটো হৈছে সেইটো। আজি বিজেপি কিয় আহিছে? বাধ্য কৰাইছে যে বেলেগ চৰকাৰ আহিবলৈ, কাৰণ তেখেতে ইমানেই মানুহৰ লগত ভুৱা প্ৰতিশ্ৰুতি দিছিল আৰু সেই ভুৱা প্ৰতিশ্ৰুতিবোৰ তেখেতে পূৰণ কৰিব নোৱাৰিছিল। সেইবাবে অসমৰ ৰাইজে সিদ্ধান্ত লৈছিল যে চৰকাৰ আমাক বদলাই দিব লাগে। ইয়াৰ পিছৰ পৰাই যেতিয়া মানুহে সাৰ পাইছে অসমীয়া জাতিয়ে, তাৰ পিছৰ পৰাই কিন্তু এই অসমত বিজেপি চৰকাৰ আহিছে। বিজেপি চৰকাৰ আহি মহিলাৰ একাউণ্ট কিমান টকা দি আছে আঁচনিৰ নামত। আপোনাৰ ৰাস্তা ঘাটৰ দিশত হস্পিটেলৰ দিশত বজাৰ পোহাৰ আজি কিমান ধুনীয়া উজ্বলাই তুলিছে। আৰু এইখন চৰকাৰ যে আকৌ হিমন্ত বিশ্ব শৰ্মাক মানুহে বিশ্বাস কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে উন্নয়ন কৰিব পাৰিছে, আগন্ত দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ আৰু যে ভৱিষ্যত উজ্জ্বলিত হ'ব, ইয়াই কিন্তু মানুহে বিশ্বাস কৰি আছে। আৰু সেইবাবে 26ত তেখেতে চৰকাৰ গঠন কৰিব আৰু পুনৰবাৰ তেখেতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আপোনালোকে স্পষ্টতাৰে জানি থওক।